Hey guys, welcome here. Thanks for coming, glad you're near. This is me, yeah, I'm Rinku Money. Join the ride, just me and you. Come, let's go, let's explore. New adventures, so much more. Every moment, every day. Smile and shine along the way. Hi everyone, আজি মই বা আৰু অৰুণা বা মেঘনা বা আমি সবেই ডিনাৰ কৰিব আহিছোঁ কাৰণ যেহেতু মই কাইলৈ যামগে আৰু বহুত দিন লগ নাপাম সেইকাৰণে আমি আজি ভাবিলোঁ ডিনাৰ কৰিব যাওঁ আৰু এয়া ডিনাৰ কৰিবলৈ এতিয়া জাষ্ট কিছুমান বস্তু আমি অৰ্ডাৰ দিছোঁ আৰু এইটো খাই লওঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু আজি বহুত দিনৰ পিছত আকৌ ঘৰলৈ ওলাইছোঁ যাবলৈ আৰু এতিয়া মোৰ হলিডে ট্ৰিপ খতম হ'ল। এতিয়া আজি ঘৰলৈ যাম। এতিয়া ৰেডি হৈ ল'লোঁ, বাছতে যাম আৰু গোটেই পেকিং কৰি ইয়াতে থৈ দিছোঁ। 7:30 বাছ আছে, মই 6:30 ওলাই যাম যিহেতু অলপ টাইম লাগে, তো দেখুৱাই আছোঁ। এইটো এটা বেগ আৰু এই দুটা ট্ৰলি, সেই তিনিটা এইকেইটা মই বাছৰ লাগেজৰ তাত ভৰাই দিব ক'ম আৰু এইটো মই হাততে লৈ যাব লাগিব। বহুত লাগেজ হৈ গৈছিলে সেইকাৰণে মই এতিয়া ট্ৰলিটো লৈ লৈছোঁ। আহোঁতে এটা ট্ৰলি, যাওঁতে দুটা ট্ৰলি গৈছে। এণ্ড ফাইনেলি ঘৰ আহি পালোঁ আৰু ডাইৰেক্ট মই কিটচেনতে সোমাইছোঁ। মায়ে চিকেন অনৱাই থৈছিলে, তো মোৰ চিকেন পকোৰা খাবলৈ বহুত মন গৈছিলে, সেইকাৰণে মই পূৰা লাগি গ'লোঁ আৰু এয়া দেখিছেনে ক্ৰিস্পি পকোৰা বনাই আছোঁ চিকেনৰ। আৰু আমি আহিলোঁ ডিব্ৰুগড়, কাৰণ ডিব্ৰুগড় অহাৰ এটাই কাৰণ আছিল, বৰ্মা মই পুচকি আমি অন্নপ্ৰসন্ন পাৰ্টি আছিল, ৰিচুৱেলছবোৰ হৈ গ'ল আৰু পাৰ্টিটো আমি এটেণ্ড কৰিব আহিলোঁ কাৰণ পাৰ্টিটোৰ কাৰণে মাতা হৈছিলে আমাক। তো এয়া মানুহ একচুৱেলি আহি আছে, আমি জল্দি পালোহি সেইকাৰণে কম মানুহ দেখিছে আৰু খানা গৈয়ে খাই ল'লোঁ অলপ দেৰি বহাৰ পিছত, কাৰণ যিহেতু ভোকো লাগি আছিল। গুৱাহাটীৰ পৰাও গৈছিলোঁ, ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আকৌ আহি গ'লোঁ ডিব্ৰুগড়, লাঞ্চ টাইমো হৈ গৈছিল, সেইকাৰণে আমি খাই ল'লোঁ ঘৰৰ মানুহখিনিয়ে। তাৰপিছত বহুত দেৰি বহিলোঁ আৰু ভালো লাগিলে কাৰণ বহুত দিনৰ পিছত বাহঁতক লগ পালোঁ আৰু বা সেয়া বাৰ পোৱালিটো, এয়া বৰ্মা, এইফালে বা পিংক কালাৰ ব্লাউজ, যোনে পিংক কালাৰ হেৰি পিন্ধি আছে এয়া মোৰ বা হয়, সেয়া খুৰী। আৰু সেইদিনাখন আহি মানে ইমানেই ভাগৰ লাগিলে, আহি ডাইৰেক্ট শুই দিলোঁ। তাৰপিছত নেক্সট ডে ভাবিলোঁ আপোনালোকৰ লগত ভেট ফুলৰ এটা ৰেচিপি শ্বেয়াৰ কৰোঁ। ইংলিছত ইয়াৰ নাম ৱাটাৰ লিলি আৰু মায়ে আনিছিলে আৰু মায়ে গুচাইছে ভালকৈ, মোক চফা কৰি মেলি মই বনাম। এয়া মায়ে বাচি মেলি দিলে, বহুতেই ইজি হয়। কোনে কোনে খাইছে আপোনালোকে কমেণ্টত জনাব। ভেট ফুল এই কণী দিও খায়, শুকান মাছ দিও খায়। আজি মই বনাম শুকান মাছ দি। প্ৰথমতে ভালকৈ অলপ বইল কৰি লৈছোঁ, অপশ্যনেল হয়, আপোনালোকে ডাইৰেক্টো খাব পাৰে, বাট মই অলপ বইল কৰি লৈছোঁ। এয়া মিঠাতেল অলপ দি দিছোঁ, মিঠাতেলটো ভালকৈ গৰম হোৱাৰ পিছত মই ইয়াত শুকান মাছখিনি দি দিলোঁ। বেছি নাই দিয়া, জাষ্ট অলপেই দিছোঁ। এই ভালদৰে অলপ ফ্ৰাই কৰি ল'ম। তাৰপিছত একদম ইজি হয়, ইয়াত বেছি মছলা এইবিলাক নালাগে আৰু মানে বাহিৰৰ মছলা। এয়া পিঁয়াজ দি দিলোঁ, অলপ ভালকৈ সিজিব দিম। তাৰপিছত ইয়াত ৰচুন আদা জলকীয়া দিম। ঘৰত থকা বস্তুৱেই দিব লাগে, ৰচুন জলকীয়া আদা। তাতকৈ বাহিৰা মছলা দিলে ইয়াৰ টেষ্টটো, ভেট ফুলৰ টেষ্টটো বেয়া হৈ যাব, সেইকাৰণে মই নাই দিয়া। বহুতে মছলা দিয়ে, অপশ্যনেল হয়, মানে মোৰ কাৰণে মই বেয়া পাওঁ যে বাহিৰৰ মছলাটো মানে এনেকুৱা অথেণ্টিক কিবা ডিছত দিবলৈ। জাষ্ট আদা ৰচুন আৰু জলকীয়াই মই ভাল পাওঁ। এয়া নিমখ দি দিলোঁ, তাৰপিছত দিম হালধি। আৰু এতিয়া মই ৰচুন আদা জলকীয়া পিচি থোৱা মানে খুন্দি থোৱা দি দিছোঁ। জলকীয়া ৰচুনটো অলপ বেছি হ'ব লাগে, আদাটো অকণমান কম হ'ব লাগে। তাৰপিছত ভালদৰে এইখিনি ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰাৰ পিছতহে মই ইয়াৰ মেইন ইনগ্ৰিডিয়েণ্টটো দিম, ভেট ফুলখিনি।
এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল' ফ্লেমত বনাম কমেও 10-15 মিনিট ভালদৰে সিজিব দিম আৰু এয়া দেখিছে ভালকৈ মিক্স হোৱাৰ পিছত কালাৰটো অলপ চেঞ্জ হৈ গৈছে আৰু ইয়াতকৈ ভাল কালাৰ আহিব আপোনালোকে ল' ফ্লেমত বনাব বেছি মানে কি হয় হাই হিটত বনালে জ্বলি যোৱাৰ চান্স থাকে আৰু মানে অলপ টিটিকি ভাৱ এটা আহিব সেইকাৰণে ল' ফ্লেমত বনাই দেখিছেনে কি ধুনীয়া কালাৰ আহিছে আপোনালোকে টেষ্ট কৰি চাব অলমষ্ট মোৰ হৈয়ে গ'ল বিৰাট ভাল খাবলৈ আৰু আজি ভাবিলোঁ আৰু দুটা ৰেচিপি লগতে দি দিওঁ চিকেনৰ হয় আৰু বিৰাটেই ইজি হয় টেষ্টিও হয় কম সময়তে বনি যায় এয়া লেগ পিচ লৈ লৈছোঁ আৰু এই হাৰ্বছখিনি আপোনালোকে মোৰ কাৰণে মই অপশ্যনেল বুলি নকওঁ এইখিনি দি বনাই এইটো ৰেচিপি চিকেন হাৰ্বছ ৰোষ্ট হয় নামটো আপোনালোকে বেলেগ হাৰ্বছ দিব কাৰণ চবতে এইকেইটা বস্তু নাপাবও পাৰে ধনিয়া দিব পাৰে আৰু ভিয়েটনামিজ লিভছ দিও বনাব পাৰে টেষ্টটো বেলেগ আহিব বাট খাবলৈ হেল্ডি হ'ব আৰু মই নামবোৰ লিখি দিছোঁ ভিডিঅ'টোত আপোনালোকে এনেকৈয়ে বনাব মই যেনেকৈ বনাইছোঁ আৰু ট্ৰাই কৰি জনাবচোন কমেণ্টত আৰু এয়া চাওক দেখিবলৈ কি ধুনীয়া হৈছে ন মই খাই বিৰাট ভাল পাওঁ আৰু আজি বহুত দিনৰ পিছত খাম মানে সেইকাৰণে এক্সাইটেড হৈ শ্বেয়াৰ কৰিলোঁ